এই আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি পঢ়িছো অৰুণিমা গোস্বামীয়ে আৰু মোৰ সৈতে আছে গোলাপ শইকীয়া। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল কোভিড-19ৰ প্ৰতিষেধক ওলালে কেন্দ্ৰীয় চৰকাৰে জনসাধাৰণক দিয়াৰ ব্যৱস্থা কৰিব যদিও বিতৰণকে ধৰি প্ৰয়োজনীয় সকলো ব্যৱস্থা ৰাজ্য চৰকাৰসমূহে কৰিব লাগিব বুলি ৰাজ্যসমূহলৈ স্বাস্থ্য মন্ত্ৰালয়ৰ পত্ৰ প্ৰেৰণ। কোভিডৰ সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যে ৰাজ্যজুৰি ব্যাপক হাৰত পৰীক্ষা অব্যাহত। কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাত ২৬ আগষ্টৰ পৰা ৪ ছেপ্টেম্বৰলৈকে প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণৰ ক্ষেত্ৰত তিনিওখন জিলাৰ প্ৰশাসনক ৰাজ্য চৰকাৰৰ কৰ্তৃত্ব প্ৰদান। কোভিডসৃষ্ট পৰিস্থিতিৰ মাজতে দেশৰ চলচ্চিত্ৰ আৰু টেলিভিছন উদ্যোগৰ কাম কাজ পুনৰ আৰম্ভ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ নীতি নিৰ্দেশনা জাৰি। ৰাজ্যৰ কেইবাখনো জিলাত অনিষ্টকাৰী পোকৰ আক্ৰমণত বৃহৎ খেতিপথাৰ ক্ষতিগ্ৰস্ত আৰু গুৱাহাটী আৰু আগৰতলাৰ মাজত নিয়মীয়া সাপ্তাহিক পাৰ্চেল এক্সপ্ৰেছ ৰেলগাড়ীৰ চলাচল কৰোৱাবলৈ উত্তৰ পূব সীমান্ত ৰেলৱেৰ সিদ্ধান্ত। এতিয়া শুনক বিতং বাতৰি। অসমত কোভিড-19ত আক্ৰান্ত ৰোগীসকলৰ চিকিৎসাৰ বাবে এতিয়ালৈকে ৪০০ৰো অধিক লোকে প্লাজমা দান কৰিছে। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ মিছন সঞ্চালক ড লক্ষ্মণন এছে আকাশবাণীৰ সৈতে হোৱা এটা আছুতীয়া সাক্ষাৎকাৰত এই কথা প্ৰকাশ কৰিছে। ইতিমধ্যে ৪৮২ ইউনিট প্লাজমা সংগ্ৰহ কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। তেওঁ কয় যে অসমত প্লাজমা দান কৰাৰ বাবে ৫টা কেন্দ্ৰ স্থাপন কৰা হৈছে। ৰোগৰ লক্ষণসহ কোভিডৰ পৰা সুস্থ হৈ উঠা ব্যক্তিয়ে ২৮ দিনৰ পাছত প্লাজমা দান কৰিব পাৰে বুলি তেওঁ কয়। তেওঁ পুনৰ কয় যে স্বাস্থ্য মন্ত্ৰালয়ে কোভিড-19ৰ প্ৰতিষেধকৰ বিষয়টোক লৈ সকলো ৰাজ্যলৈ পত্ৰ প্ৰেৰণ কৰি কৈছে যে কেন্দ্ৰীয় চৰকাৰে প্ৰতিষেধক ওলালেই জনসাধাৰণক দিয়াৰ ব্যৱস্থা কৰিব, কিন্তু প্ৰতিষেধক প্ৰদানৰ বাবে বিতৰণকে ধৰি প্ৰয়োজনীয় সকলো ব্যৱস্থা ৰাজ্য চৰকাৰসমূহে কৰিব লাগিব। তেওঁ কয়, ভাৰতবৰ্ষতো অলৰেডি বিভিন্ন ভ্যাকসিন এটলিস্ট 2-3 ভ্যাকসিন और फेज 2 एंड फेज 3 ट्रायल आरंभ हुआर কথা আছে। সিরাম ইনস্টিটিউট, ভারত বায়োটেক, NIV পুনে, অ্যাস্ট্রাজেনেকা, গ্লেনমার্ক এনেকৈ বিভিন্ন কোম্পানীয়ে এই লাইনত কাম কৰি আছে। গভর্নমেন্ট অফ ইন্ডিয়া has already written a letter to different states ki vaccine procurement aru distribution or plan government of India nije kori ase. Government of India will be distributing the vaccines with a clear plan. Jiman hunkale ei marketot ahibo ba public user karne ahi pabo তেতিয়া গভর্নমেন্ট অফ ইন্ডিয়া will give this vaccine বুলি অলৰেডি এটা লেটাৰো আমাৰ সকলো ষ্টেটৰ কাৰণে লিখি দিছে। লগতে আমিও এই ক'ব বিচাৰো কি এতিয়া যি ক্লিনিকেল ট্ৰায়েল চলি আছে তাতে বিভিন্ন কোম্পানী বিভিন্ন ষ্টেটাছত আছে। তেতিয়াও আমি আশা ৰাখিছো কি আগামী ডিচেম্বৰ বা নতুন বছৰৰ জানুৱাৰীৰ ভিতৰতে আমি ভ্যাকসিনৰ ইনিশিয়েল অ্যাভেলেবিলিটি হৈ যাব বুলি আমি আশা ৰাখিছো। তেতিয়ালৈ আমি এই চেষ্টা কৰি আছো কি যিমান কম মানুহৰ যদি কোভিড হ'ব ইমান মানুহৰ মাজতে কোভিড ৰাখিব কাৰণে আমি চেষ্টা কৰি আছো so that by the time vaccine comes আমাৰ ইনফেকশন আৰু ডেথ যিমান কমে থাকিব ইমান ভাল বুলি আমি আশা ৰাখিছো। ড লক্ষ্মণনে পুনৰ কয় যে কোভিডৰ পৰা আৰোগ্য হোৱা লোকসকলক চিকিৎসকৰ কেতবোৰ পৰামৰ্শ মানি চলিবলৈ কোৱা হৈছে। উল্লেখযোগ্য যে ৰাজ্যখনত এতিয়ালৈকে ৬৭,০০০ৰো অধিক কোভিড ৰোগী আৰোগ্য হৈছে। তেওঁ লগতে কয় যে ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে অসমত ইতিমধ্যে চেৰো ছাৰ্ভে অৰ্থাৎ কোভিড-19ৰ প্ৰাদুৰ্ভাৱ সন্দৰ্ভত বিতং তথ্য আহৰণৰ বাবে কেতবোৰ ব্যক্তিগতৰ তেজৰ নমুনা পৰীক্ষা প্ৰক্ৰিয়া সম্পন্ন কৰিছে। ২-৩ সপ্তাহৰ ভিতৰতে এই সমীক্ষাৰ প্ৰতিবেদন প্ৰকাশ পাব বুলি তেওঁ কয়। আনহাতে গুৱাহাটীত আজিৰে পৰা চেৰো ছাৰ্ভে আৰম্ভ হৈছে। ৰাজ্যখনৰ আন ৭খন জিলাতো এই সমীক্ষা চলোৱা হ'ব বুলি ড লক্ষ্মণনে প্ৰকাশ কৰে। ৰাজ্যৰ বিভিন্ন ঠাইত কোভিড-19ৰ সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যে ৰেপিড এণ্টিজেন টেষ্ট আৰু RT-PCR পৰীক্ষা ব্যাপক ৰূপত অব্যাহত আছে। অধিক কোভিড ৰোগীক ধৰা পেলোৱাৰ বাবে দৈনিক দোকান বজাৰ, কাৰ্যালয় আৰু ৰাজহুৱা স্থান আদিত ৰেপিড এণ্টিজেন টেষ্ট দ্ৰুত হাৰত কৰি থকা হৈছে। ৰাজ্যখনত কোভিড-19ত আক্ৰান্তৰ সংখ্যা ইতিমধ্যে ৯০,০০০ স্পৰ্শ কৰিছে। অৱশ্যে ইয়াৰে প্ৰায় ২৪,০০০ লোকহে চিকিৎসাধীন হৈ আছে। বৰাক উপত্যকাৰ কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাত কোভিড-19ৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে ২৬ আগষ্টৰ পৰা ৪ ছেপ্টেম্বৰলৈকে প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণৰ ক্ষেত্ৰত তিনিওখন জিলা প্ৰশাসনক কৰ্তৃত্ব প্ৰদান কৰিছে। অৱশ্যে জিলাকেইখনত লকডাউন অথবা অন্য কোনো প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰোঁতে গৃহ মন্ত্ৰালয়ৰ নীতি নিৰ্দেশনাসমূহৰ প্ৰতি বিশেষভাৱে চকু ৰাখিবলৈ কোৱা হৈছে। স্বাস্থ্য বিভাগে ৰাজ্যখনৰ বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, অধ্যাপক-অধ্যাপিকাসকলক অহা ৩০ আগষ্টৰ ভিতৰত কোভিড পৰীক্ষা সম্পন্ন কৰিবলৈ দিয়া নিৰ্দেশ অনুসৰি বিভিন্ন জিলাত এই পৰীক্ষা সম্পন্ন কৰা হৈছে। নলবাৰী জিলা স্বাস্থ্য বিভাগে জিলাখনৰ বিভিন্ন ঠাইত শিবিৰ অনুষ্ঠিত কৰি এই পৰীক্ষা সম্পন্ন কৰিছে বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। ইপিনে ধুবুৰী জিলাত আজি পুনৰ ৫৩জন লোকৰ দেহত কোভিডৰ সংক্ৰমণ ধৰা পৰিছে।
ইয়াকে লৈ জিলাখনত এতিয়ালৈ মুঠ আক্ৰান্তৰ সংখ্যা 2320 হৈছেগৈ। সম্প্ৰতি জিলাখনত 298 জন লোক চিকিৎসাধীন হৈ আছে। আনহাতে এই ৰোগৰ ফলত 6 জন লোকৰ মৃত্যু হৈছে। বাক্সা জিলাত যোৱা 24 ঘণ্টাত 41 জন লোকৰ দেহত কোভিড-19 ধৰা পৰাৰ ফলত আক্ৰান্ত লোকৰ সংখ্যা 1136লৈ বৃদ্ধি পাইছে। ইয়াৰ ভিতৰত 392 জন লোক চিকিৎসাধীন হৈ আছে। আনহাতে জিলাখনত এই ৰোগৰ ফলত 4 জন লোকৰ মৃত্যু হৈছে। কোকৰাঝাৰ জিলাত আজি জিলাখনৰ আৰক্ষী অধীক্ষক ৰাকেশ ৰোশন আৰু তেওঁৰ পত্নীসহ 7 জন লোক নতুনকৈ কোভিড-19ত আক্ৰান্ত হৈছে। ইয়াকে লৈ জিলাখনত মুঠ আক্ৰান্তৰ সংখ্যা 1284 হৈছেগৈ। ইয়াৰ ভিতৰত 248 জন চিকিৎসাধীন হৈ আছে। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে কোভিড মহামাৰীয়ে সৃষ্টি কৰা পৰিস্থিতিৰ মাজতে চলচ্চিত্ৰ আৰু টেলিভিছন উদ্যোগৰ কাম-কাজ পুনৰ আৰম্ভ কৰাৰ বাবে কেতবোৰ নীতি নিৰ্দেশনা জাৰি কৰিছে। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাভড়েকাৰে আজি এই নীতি নিৰ্দেশনাসমূহ আনুষ্ঠানিকভাৱে ঘোষণা কৰে। শ্ৰী জাভড়েকাৰে কয় যে চলচ্চিত্ৰ আৰু টেলিভিছন অতি গুৰুত্বপূৰ্ণ উদ্যোগ, কিয়নো ইয়াৰ সৈতে লাখ লাখ লোকৰ কৰ্মসংস্থাপন জড়িত হৈ আছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয় আৰু স্বাস্থ্য মন্ত্ৰালয়ৰ পৰামৰ্শৰ পাছতে এই নিৰ্দেশনাসমূহ জাৰি কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। তেওঁ কয় যে নিৰ্ধাৰিত নীতি নিয়মসমূহৰ মাজেৰে এতিয়াৰে পৰা দেশজুৰি টেলিভিছনৰ কাৰ্যসূচী আৰু চলচ্চিত্ৰত দৃশ্যগ্ৰহণ কৰিব পৰা যাব। তেওঁ পুনৰ কয় যে টেলিভিছন আৰু চলচ্চিত্ৰ উদ্যোগটো দেশৰ অৰ্থনীতিৰ গুৰুত্বপূৰ্ণ স্তম্ভ। সেয়েহে কোভিড মহামাৰীৰ মাজতে অতি সাৱধানে কাম-কাজসমূহ পুনৰ আৰম্ভ কৰিব লাগিব। উল্লেখযোগ্য যে এই উদ্যোগৰ সৈতে জড়িত বিভিন্ন কাম-কাজৰ উপৰি দৃশ্যগ্ৰহণৰ স্থানসমূহৰ ক্ষেত্ৰত উপযুক্ত বীজাণুমুক্তকৰণৰ ব্যৱস্থা, সুৰক্ষা সম্পৰ্কীয় সা-সঁজুলি আদিৰ ব্যৱস্থা কৰাৰ লগতে যাতে কোনো কাৰণতে জনসমাগমৰ সৃষ্টি নহয় সেয়া সুনিশ্চিত কৰিব লাগিব। দৃশ্যগ্ৰহণ, ৰেকৰ্ডিং ষ্টুডিঅ' আৰু সম্পাদনা কক্ষসমূহত 6 ফুটৰ শাৰীৰিক ব্যৱধান ৰখাৰ লগতে কেমেৰাৰ স্থান, কলাকুশলীসকলৰ স্থান আদি সকলো ক্ষেত্ৰতে এই নিয়ম বাধ্যতামূলক কৰা হৈছে। ন্যূনতম কলাকুশলীৰ উপস্থিতিত দৃশ্যগ্ৰহণ কৰাৰ লগতে বাহিৰত দৃশ্যগ্ৰহণ হোৱা স্থানসমূহত যাতে জনসমাগম নহয় সেয়া সুনিশ্চিত কৰিব লাগিব। তদুপৰি মেকআপ আৰ্টিষ্ট আৰু হেয়াৰ ষ্টাইলিষ্টসকলে PPE কিট ব্যৱহাৰ কৰিব লাগিব। একেবিধ সঁজুলি কেইবাগৰাকী লোকে স্পৰ্শ কৰিবলগীয়া হ'লে গ্লোভছ পিন্ধাটো বাধ্যতামূলক। উপ ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে দেশত সংসদ আৰু বিধানসভাসমূহত মহিলাৰ বাবে পৰ্যাপ্ত আসন সংৰক্ষণ কৰিবলৈ সহমতত উপনীত হ'বৰ বাবে সকলো ৰাজনৈতিক দললৈ আহ্বান জনাইছে। শ্ৰী নাইডুৱে কয় যে দেশৰ জনসংখ্যাৰ প্ৰায় 50% মহিলা হোৱা হেতুকে তেওঁলোকক সমান সুবিধা প্ৰদান নকৰিলে উন্নয়ন সম্ভৱ নহয়। সেয়েহে লিংগ বৈষম্যৰ অন্ত পেলাই মহিলা সবলীকৰণৰ বাবে কাৰ্যকৰী পদক্ষেপ ল'বলৈ তেওঁ সকলোকে আহ্বান জনাইছে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। বিগত কিছুদিন ধৰি ৰাজ্যত বতৰ ফৰকাল হোৱাৰ ফলত বান পৰিস্থিতি উন্নত হৈছে যদিও চিৰাং জিলাত ভূটানৰ পৰা নামি অহা পানীয়ে পুনৰ বানৰ সৃষ্টি কৰিছে। চুবুৰীয়া ৰাষ্ট্ৰখনত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত পাহাৰৰ পৰা নামি অহা পানীয়ে আই নৈৰ জলস্তৰ বৃদ্ধি কৰাৰ বাবে বেংতল, ৰাজহচক্ৰৰ মাদাৰপুৰ, দেৱৰবিলকে ধৰি কেইবাটাও অঞ্চল বুৰাই পেলাইছে। বানৰ লগতে গৰাখহনীয়েও ভালেমান অঞ্চলত ভাবুকিৰ সৃষ্টি কৰিছে। উল্লেখযোগ্য যে চলিত মাহৰ আৰম্ভণিতে আই নৈৰ পানে মথাউৰি ছিগাৰ ফলত 2 শতাধিক পৰিয়ালৰ বাসগৃহৰ ক্ষতি হৈছিল। ইফালে বান পৰিস্থিতি সামকটাৰ পাছতো ৰাজ্যৰ কেইবাখনো জিলাৰ কৃষকসকলক মজাখোৱা আৰু পাটমিৰুৱা নামৰ দুবিধ পোকে ব্যস্তৰ ক্ষতি কৰিছে। নলবাৰী জিলাৰ গব্ৰাদুল, হাতীকুছি, ঘগ্ৰাপাৰ, বৰভাগ, মোকালমুৱাকে ধৰি ভালেমান অঞ্চলৰ কৃষক ৰাইজে এই পোকৰ আক্ৰমণৰ ফলত ফচল হেৰুৱাবলগীয়া হৈছে। বাক্সা জিলাতো শালবাৰী মহকুমাৰ খাৰিজা বিজনীত ধাননি পথাৰসমূহ মজাখোৱা পোকে তহিলং কৰিবলৈ ধৰিছে। বৃহত্তৰ অঞ্চলটোৰ বিস্তীৰ্ণ সেউজীয়া ধাননি পথাৰ শুকান হ'বলৈ ধৰিছে বুলি আমাৰ সংবাদদাতাই জনাইছে। উত্তৰ পূব সীমান্ত ৰেলৱে ব্যৱসায়ীসকলৰ সা সামগ্ৰী পৰিবহণৰ ক্ষেত্ৰত সুবিধা হোৱাকৈ গুৱাহাটী আৰু আগৰতলাৰ মাজত সাপ্তাহিক নিয়মীয়া পাৰ্চেল এক্সপ্ৰেছ ৰেলগাড়ী চলাচল কৰোৱাৰ সিদ্ধান্ত লৈছে। এই ৰেলগাড়ীখনে প্ৰতি মঙলবাৰে যাত্ৰা আৰম্ভ কৰিব আৰু নিশা আগৰতলাত উপস্থিত হ'বগৈ আৰু প্ৰতি বুধবাৰে বিয়লি আগৰতলাৰ পৰা যাত্ৰা আৰম্ভ কৰি বৃহস্পতিবাৰে পুৱা গুৱাহাটীত উপস্থিত হ'বহি। এই ৰেলগাড়ীখনেৰে সামগ্ৰী পঠিয়াব বিচৰা লোকসকলে হেল্পলাইন নম্বৰ 138 অথবা 139 যোগাযোগ কৰিব পাৰিব বুলি উত্তৰ পূব সীমান্ত ৰেলৱেৰ কৰ্তৃপক্ষই প্ৰকাশ কৰিছে। গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজৰ ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মিত দেশৰ ভিতৰতে আটাইতকৈ দীঘল নদী ৰজ্জুপথ অৰ্থাৎ ৰ'পৱে কাইলৈ মুকলি কৰা হ'ব। 2 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই ৰ'পৱে মুকলি অনুষ্ঠানত ৰাজ্যৰ স্বাস্থ্য, শিক্ষা তথা বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকলো উপস্থিত থাকিব। গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজৰ 2 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই ৰ'পৱে পাৰ হ'বলৈ মাত্ৰ 7 মিনিট সময়ৰ প্ৰয়োজন হ'ব। ইয়াৰ জৰিয়তে এবাৰত 35 জন যাত্ৰী পাৰ হ'ব পাৰিব। ৰ'পৱেৰ জৰিয়তে পাৰ হোৱা যাত্ৰীসকলে এবাৰত 60 টকা ব্যয় কৰিব লাগিব। ইয়াৰ বিপৰীতে অহা যোৱা কৰিলে এজন যাত্ৰীয়ে 100 টকা ভৰিব লাগিব।
গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজৰ এই ৰোপৱে অৰ্থাৎ ৰজ্জুপথ ব্যৱস্থাই কামৰূপ জিলাৰ লগতে অসম তথা ৰাজ্যৰ জনসাধাৰণক উপকৃত কৰাৰ লগতে পৰ্যটন ক্ষেত্ৰলৈ বিশেষ অৱদান আগবঢ়োৱাৰ সম্ভাৱনা আছে। গোৱালপাৰা জিলাৰ দুধনৈ আৰক্ষী থানাৰ অন্তৰ্গত আমজোঙাৰ 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত আজি বিয়লি সংঘটিত এটা পথ দুৰ্ঘটনাত 2জন যুৱক নিহত হোৱাৰ লগতে আন 4জন আহত হয়। আৰক্ষী সূত্ৰৰ উদ্ধৃতিৰে আমাৰ সংবাদদাতাই জনোৱা মতে গুৱাহাটীৰ পৰা ধুবুৰী অভিমুখী তীব্ৰবেগী এখন বাহনে বিপৰীত দিশৰ পৰা অহা আন এখন বাহনক মুখামুখিকৈ খুন্দিওৱাৰ ফলত পথৰ দাঁতিৰে গৈ থকা 6জন চাইকেল আৰোহীৰ যুৱকক মহতিয়াই নিয়ে। ফলত ঘটনাস্থলীতে চিন্তু দাস নামৰ 10ম শ্ৰেণীৰ এজন ছাত্ৰ থিতাতে নিহত হোৱাৰ লগতে ত্ৰিদেৱ ৰয় নামৰ 12 শ্ৰেণীৰ আন এজন ছাত্ৰ সংকটজনক অৱস্থাত চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যু হয়। আহত আন 4জনক ৰংজুলি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হৈছে। দুৰ্ঘটনা সংঘটিত কৰি পলাবলৈ চেষ্টা কৰা গাড়ীখন কৃষ্ণাই আৰক্ষীয়ে চালকজনৰ সৈতে জব্দ কৰিবলৈ সক্ষম হয়। নগাঁও জিলাৰ বৰহমপুৰৰ সমীপৱৰ্তী তপতজুৰিত বনৰীয়া হাতীৰ এটা দলে কিছুদিনৰ পৰা সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে। আজি পুৱতি নিশা হাতীৰ জাকটোৱে তপতজুৰি চাহ বাগিচাৰ কাৰ্যালয়টো ধ্বংস কৰাৰ লগতে 2জন ব্যক্তিৰ বাসগৃহৰো বিস্তৰ ক্ষতি সাধন কৰে। কন্দলি পাহাৰৰ পৰা খাদ্যৰ সন্ধানত নামি অহা হাতীৰ জাকটোৱে খেতি পথাৰৰো বিস্তৰ ক্ষতি সাধন কৰিছে। কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন 2013ৰ অধীনত সকলো যোগ্য বিশেষভাৱে সক্ষম লোকক সামৰি ল'বলৈ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ পত্ৰ প্ৰেৰণ কৰিছে। খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক এই আইনৰ উপৰি প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ অধীনত বিশেষভাৱে সক্ষমসকলে খাদ্য সামগ্ৰী পোৱাটো সুনিশ্চিত কৰিবলৈ নিৰ্দেশ দিছে। আনহাতে এতিয়ালৈকে যিসকল বিশেষভাৱে সক্ষম লোক এই আইনৰ আওতালৈ অহা নাই তেওঁলোকক নতুনকৈ ৰেচন কাৰ্ড দিবলৈ কোৱা হৈছে। বিভাগে স্পষ্ট কৰি দিছে যে বিশেষভাৱে সক্ষম লোকসকল সমাজৰ দুৰ্বল শ্ৰেণীৰ লোক হোৱা হেতু তেওঁলোকক অন্ত্যোদয়া অন্ন যোজনাৰ অধীনত সামৰি লোৱাটো নিতান্তই প্ৰয়োজন। উল্লেখযোগ্য যে আত্মনিৰ্ভৰ ভাৰত পেকেজৰ অধীনত এইসকল লোকক সামৰি লোৱা হয় যিসকলে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন আৰু ৰাজ্যসমূহৰ কোনো ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ আওতাত নপৰে। দৰং জিলাৰ দলগাঁও থানাৰ অন্তৰ্গত শিলবুৰীত আজি আৰক্ষীয়ে নিয়মীয়া তালাচীৰ সময়ত অস্ত্ৰ শস্ত্ৰসহ 4জন যুৱকক আটক কৰে। যুৱককেইজনৰ পৰা আৰক্ষীয়ে এটা .22 পিষ্টল 5 জাই গুলী আৰু অন্যান্য অস্ত্ৰ শস্ত্ৰ জব্দ কৰিছে। এই যুৱককেইজনে শিলবুৰী অঞ্চলত কুটাঘাটৰ পৰিকল্পনাৰে এই অস্ত্ৰ শস্ত্ৰসমূহ লৈ আহিছিল বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ বিদ্যালয় শিক্ষা আৰু সাক্ষৰতা বিভাগে ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 কাৰ্যকৰী কৰা সন্দৰ্ভত দেশৰ সকলো বিদ্যালয়ৰ শিক্ষক আৰু প্ৰধান শিক্ষকসকলৰ পৰা মতামত আহ্বান কৰিছে। 24 আগষ্টৰ পৰা 31 আগষ্টৰ ভিতৰত শিক্ষকসকলে নিজৰ মতামত আগবঢ়াব পাৰিব। ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ বিশেষজ্ঞৰ দলে এই পৰামৰ্শসমূহ পৰীক্ষা কৰিব। ৰঙিয়া 7 নম্বৰ ৱাৰ্ডৰ তাঁতিপাৰা নিবাসী ৰেলৱে হাইস্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষক বিৰাজ চক্ৰৱৰ্তী আজি হৃদৰোগত আক্ৰান্ত হৈ গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 63 বছৰ। ধেমাজিৰ জীয়াঢল নদীত কালি নিখোজ হোৱা ধেমাজি নগৰৰ ৰতনপুৰৰ অৰিন্দম বৰুৱা নামৰ লোকজনৰ মৃতদেহ আজি SDRFে নৈখনৰ বালিগাঁও অংশত উদ্ধাৰ কৰিছে। শ্ৰী বৰুৱা কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ এগৰাকী অভিযন্তা আছিল। আনহাতে ভূপেন্দ্ৰ নৰহ নামৰ আনজন সন্ধানহীন লোক এতিয়াও তেওঁৰ সূত্ৰ উলিয়াব পৰা হোৱা নাই। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। কোভিড-19ৰ প্ৰতিষেধক ওলালেই কেন্দ্ৰীয় চৰকাৰে জনসাধাৰণক দিয়াৰ ব্যৱস্থা কৰিব যদিও বিতৰণকে ধৰি প্ৰয়োজনীয় সকলো ব্যৱস্থা ৰাজ্য চৰকাৰসমূহে কৰিব লাগিব বুলি ৰাজ্যসমূহলৈ স্বাস্থ্য মন্ত্ৰালয়ৰ পত্ৰ প্ৰেৰণ। কোভিডৰ সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যে ৰাজ্যজুৰি ব্যাপক হাৰত পৰীক্ষা অব্যাহত। কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাত 26 আগষ্টৰ পৰা 4 ছেপ্টেম্বৰলৈকে প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণৰ ক্ষেত্ৰত 3খন জিলাৰ প্ৰশাসনক ৰাজ্য চৰকাৰৰ কৰ্তৃত্ব প্ৰদান। কোভিডসৃষ্ট পৰিস্থিতিৰ মাজতে দেশৰ চলচ্চিত্ৰ আৰু টেলিভিছন উদ্যোগৰ কাম-কাজ পুনৰ আৰম্ভ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ নীতি নিৰ্দেশনা জাৰি। ৰাজ্যৰ কেইবাখনো জিলাত অনিষ্টকাৰী পোকৰ আক্ৰমণত বৃহৎ খেতিপথাৰ ক্ষতিগ্ৰস্ত আৰু গুৱাহাটী আৰু আগৰতলাৰ মাজত নিয়মীয়া সাপ্তাহিক পাৰ্চেল এক্সপ্ৰেছ ৰেলগাড়ী চলাচল কৰোৱাবলৈ উত্তৰ পূব সীমান্ত ৰেলৱেৰ সিদ্ধান্ত। আমাৰ সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানেই। নমস্কাৰ। ये आकाशवाणी है। अब आप मुकेश कुमार से समाचार सुनिए।
দি